স্বাগতম জানাইছো মই দীক্ষিত শৰ্মা আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ বাতৰি দিব ওলাইছো ধুবুৰীত বিজেপি আৰু অগপৰ কৰ্মীসকলৰ মাজত সংঘাত দেখা পোৱা গৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আৰু ধুবুৰী আসনখন কাৰ হাতত থাকিব ইয়াক লৈ বিজেপি আৰু অগপ এই দুই দলৰ কৰ্মীসকলৰ মাজত কিছু সংঘাত হোৱা দেখা পোৱা গৈছে এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ বাতৰিটো আপোনালোকলে আগবঢ়াইছো ধুবুৰীত বিজেপি অগপৰ মাজত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত এই সংঘাত বৰ্তমান দেখা পোৱা গৈছে ধুবুৰীত শাসকীয় বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ মাজত ধুবুৰীত বিজেপিৰ সভাপতিৰ প্ৰতিকৃতিও দাহ কৰিছে অগপৰ কৰ্মীয়ে ধুবুৰীত বিজেপি অগপৰ মিত্ৰজোঁটৰ মাজত ফাট দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত আমি এই গুৰুত্বপূৰ্ণ বাতৰিটো দি আছো যে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আৰু বিশেষকৈ আসনখন কাৰ হাতত থাকিব তাৰ বিৰুদ্ধে এতিয়া দুই মূৰত অৱস্থান কৰা দেখা পোৱা গৈছে অগপ আৰু বিজেপিৰ কাৰ্যকৰ্তা অগপৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি ধুবুৰীত বিজেপিৰ প্ৰাৰ্থী সান্যালক টিকেট দিলে বিৰোধিতা কৰিব অগপই তিনিবাৰকৈ টিকেট লাভ কৰিছিল ধুবুৰীৰ দেৱময় সান্যাল আৰু এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ বাতৰিটো আমি আপোনালোকলৈ আগবঢ়াইছো যে অগপ আৰু বিজেপিৰ মাজত ধুবুৰীত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আৰু অগপ আৰু বিজেপিৰ মাজত এই প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত এই কাৰণে হৈছে যে সমষ্টিটো কাৰ হাতত থাকিব তাক লৈ সংঘাত দেখা পোৱা গৈছে আৰু কিছু এনেধৰণে প্ৰতিবাদৰ দৃশ্য আমাৰ হাতত বৰ্তমান আহি পৰিছে ধুবুৰীত বৰ্তমান শাসকীয় দলৰ মাজতে কিছু মতানৈক্য দেখা পোৱা গৈছে শাসকীয় মিত্ৰজোঁটৰ মাজত মতানৈক্য দেখা পোৱা গৈছে য'ত অগপ আৰু বিজেপিৰ কাৰ্যকৰ্তাসকলৰ মাজতে এই সংঘাত কিছু দেখা পোৱা গৈছে য'ত অগপৰ প্ৰাৰ্থীসকলে অগপৰ কাৰ্যকৰ্তাসকলে এই আসনখন বিজেপিক এৰি দিয়াৰ বিৰোধিতা কৰিছে আমার সতীত্ব হেক্রিবাস করেছে কারণ আমার সেন্ট্রালে অতুল বরাদেবে মহাশয় যেহেতু মিত্রজোট করেছে আমি সেইটো গ্রহণ করি আমি ঘাত প্রতিঘাতর মাঝেদি আমি আমার সতীত্ব সেক্রিফাইস করি আমি বিজেপিক আমি আদরণী জানাই আছো আজি লাস্ট মুহূর্তত সান্যালৰ অস্তিত্বৰ লড়াইৰ দিন আহিছে হি ভীতিগ্ৰস্ত হৈ গৈছে যে আমাৰ শেষ দিন তাৰ শেষ নিশ্বাস যেতিয়া আহি যায় তেতিয়া তাৰ এই মন্তব্যবিলাক আহে আজি চাওক আমাৰ যুৱ পৰিষদ আমাৰ পেৰেণ্টছ কমিটিয়ে কিমান হেক্ৰিবাস কৰি আমি এই বিজেপিৰ লগত মিত্ৰজোঁট বান্ধি আছো তথাপি আমি মিত্ৰজোঁট বন্ধুত্ব কাগায় বন্ধুত্বৰ মিনিমাম বন্ধুত্বৰ বটো হি নাযায় বিজেপি হিচাপে আমি সহযোগ কৰিম যদি আমাৰ সেন্ট্রালৰ আমাৰ সভাপতি দেৱে আমাক ইনস্ট্রাকশন দিয়ে কৰিম কিন্তু দেৱময় সান্যাল যদি থিয় হয় আমি তাৰ এগেইনষ্টত আমি থিয় দিম ক্যান্ডিডেট আর অসম গণ পরিষদ দলে এই বেলি আমার এজিপির ক্যান্ডিডেট হব 14 তারিখ মই সেন্ট্রাল এক্সিকিউটিভ মোর 14 তারিখ আমার এই ক্যান্ডিডেট লৈ আমার সেন্ট্রালত আমার সিদ্ধান্ত হব আমি সান্যাল দেবক নকৰো XYZ বিজেপি যাক থিয় দিব আমি রাতে দিনে 24 ঘন্টা এজিপি তেখেতৰ লগত থাকি তেখেত বিজয় কৰাৰ কাৰণে আমি সংকল্পবদ্ধ যেহেতু আমার অতুল বৰা সাহেবে তেখেতৰ লগত মিত্ৰতা ৰাখিছে কিন্তু সান্যাল দেৱ যদি থিয় দেয় তার কারণে আমি ওপেনলি আমি যুব পরিষদ আর আমার বিধান পরিষদ মই সেন্ট্রাল এক্সিকিউটিভ দিলীপ কুমার দত্তই কলো তার বিরোধিতা কৰিম